নমস্কাৰ অন্য এক নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ যিসমূহ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ চেকপাত পাইছে সিহঁতে এতিয়া চেকপাত বেংকত জমা দিব লাগিব আৰু যদি আপোনালোকৰ একাউণ্ট বেংক অফ ইণ্ডিয়াত আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই চেকপাত জমা কৰোঁতে ডিপজিট ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তো যেতিয়া আপুনি চেকপাত লৈ বেংকত যাব বেংকত গ'লে আপুনি এনেকুৱা এখন ডিপজিট ফৰ্ম লৈ ল'ব তাৰ পৰা লোৱাৰ পিছত আপোনালোকে কি কৰিব এই বক্সত আপুনি তাৰিখটো লিখি দিব ইয়াত আপুনি চাব পাৰে দিনাংক বুলি থাকিব তো ইয়াত আপুনি তাৰিখটো লিখি দিব যদি আপুনি আজি গৈছে আজিৰ তাৰিখ লিখি দিব যোন তাৰিখে গৈছে সেই তাৰিখটো লিখি দিব তাৰে পিছত এই বক্সটোত আপোনাৰ একাউণ্ট নম্বৰটো লিখি দিব এপিনে অকমান ফৰ্মখন কাট খোৱা গৈছে যেহেতু মই অনলাইনৰ পৰা ডাউনলোড কৰি লৈছোঁ আপোনালোকে বেংকত গ'লেও এই ফৰ্মখনে পাব এইখিনিত আপোনালোকৰ লিখা থাকিব একাউণ্ট নম্বৰ বুলি তো আপুনি ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো লিখি দিব আপোনাৰ যোনটো একাউণ্ট নম্বৰ হয় সেইটো আপুনি লিখি দিব তো এনেকৈ আপোনাৰ একাউণ্ট নম্বৰটো লিখি দিয়াৰ পিছত আপুনি ইয়াত কিমান টকা ডিপজিট কৰিব সেইটো লিখি দিব যদি আপুনি ডিগ্ৰীৰ চেকপাত পাইছে তেনে ক্ষেত্ৰত আপোনালোকে তাত চাব পাৰিব যে 1250 টকা হয় তো সেইটো আপোনালোকে ইয়াত লিখি দিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি ইয়াত নেম দেখা পাইছে ইয়াত আপোনাৰ নামটো লিখি দিব যদি আপোনাৰ নাম দিশা দাস হয় তেনে ক্ষেত্ৰত আপুনি লিখি দিব আপোনাৰ নিজৰ নামটো ইয়াত লিখিব তাৰে পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিবলৈ নাপাহৰিব মোবাইল নম্বৰটো আপোনাৰ ইয়াত লিখি দিব মোবাইল নম্বৰটো দি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাইছে ৰুপিজ ইন ৱৰ্ড তো আপুনি ইংলিছত লিখি দিব যে আপোনালোকক আকৌ এবাৰ কৈছোঁ যদি হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট হয় আপোনালোকে তেনে ক্ষেত্ৰত আপুনি 1000 টকা যদি ডিগ্ৰীৰ ষ্টুডেণ্ট হয় 1250 টকা আৰু যদি পিজি বা বিএডৰ ষ্টুডেণ্ট হয় তেনে ক্ষেত্ৰত আপোনালোকে 2500 টকা পাব প্ৰতি মাহে তো আপুনি যিমান ইয়াত লিখিছে সেইটো ৱৰ্ডত লিখি দিব আপুনি ধৰি লওক এতিয়া 1250 টকা পাইছে ইয়াত আপুনি লিখি দিব লাগিব 1250 rupees এনেকৈ আপুনি লিখি দিব লিখি দিয়াৰ পিছত কি কৰিব ইয়াত আপোনালোকে চাব পাৰে চেকৰ নাম্বাৰ চেক ডেট আৰু বেংকটো আপোনালোকে লিখি দিব যেহেতু আপুনি SBI ৰ চেক পাইছে সকলোৱে আৰু চেক পাতত এইটো নাম্বাৰ দিয়া আছে চেকৰ নাম্বাৰ তো সেই চেকৰ নাম্বাৰটো আপুনি ইয়াত দি দিব এনেকৈ আপুনি লিখি দিব লিখি দিয়াৰ পিছত কমা দি আপুনি কিমান তাৰিখে চেকপাত ইস্যু হৈছে আপোনাৰ চেকপাতৰ কৰ্নাৰত দিয়া থাকিব তো সেইটো আপুনি ইয়াত লিখি দিব তাৰপিছত কোন বেংকৰ চেক হয় সেইটো আপুনি দি দিব যেহেতু SBI বেংকৰ চেক হয় SBI বুলি লিখি দিব তাৰে পিছত আপুনি কি কৰিব ইয়াত এমাউণ্টটো লিখি দিব আপুনি কিমান সেই চেকপাতত বা সেই চেকপাত কিমান টকাৰ হয় সেইটো আপুনি লিখি দিব 1250 টকা লিখি দিব লিখি দিয়াৰ পিছত কি কৰিব আপুনি এই তলত আকৌ টোটেল দেখা পাইছে ইয়াত আকৌ সেই 1250 টকা লিখি দিব যেহেতু মাজত আৰু বেলেগ একো দিয়া নাই আপুনি ক্ৰছকে এনেকৈ এটা লাইন টানি দিব তো এইটো সাইড হৈ গ'ল এতিয়া যদি এইটো সাইডত যাওঁ যদি আপুনি 50,000তকৈ বেছি টকা ডিপজিট কৰে তেনে ক্ষেত্ৰত আপোনাৰ পেন নম্বৰটো দিব লাগিব আৰু যেহেতু এইটো বহুত কম এমাউণ্ট তো আপুনি ইয়াত পেন নম্বৰ দিব নালাগে তাৰে পিছত এইটো কেছ সেকশ্যনৰ কাৰণে হয় সেইকাৰণে আপোনালোকে এই সেকশ্যনটো ফিল আপ কৰিব নালাগে কিন্তু আপোনালোকে এই সেকশ্যনত ডাইৰেক্ট গুচি যাব গুচি যোৱাৰ পিছত কি কৰিব ইয়াত কৰ্নাৰত ডেট দিয়া আছে তো সেই ডেটটো আপোনালোকে দি দিব যোনটো তাৰিখে আপোনালোকে বেংকত গৈছে সেই তাৰিখটো আপোনালোকে লিখি দিব যদি আজি গৈছে আপুনি তেনে ক্ষেত্ৰত আপোনালোকে তাৰিখটো লিখি দিব তাৰ পিছত ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দি দিব আৰু ইয়াত ব্ৰাঞ্চটো লিখি দিব আপোনাৰ বেংকৰ ব্ৰাঞ্চটো ইয়াত লিখি দিব
যদি বেংকৰ ব্ৰাঞ্চ নেম ধৰি লওক ৰহা হয় তো ৰহা দিব আপোনাৰ বেংকৰ ব্ৰাঞ্চৰ নামটোহে ইয়াত দি দিব তাৰপিছত যেহেতু মই কৈছো অলৰেডি যে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দি দিব একাউণ্ট নম্বৰটো ইয়াত লিখি দিব এনেকৈ আপোনাৰ একাউণ্ট নম্বৰটো কমপ্লিট একাউণ্ট নম্বৰটো ইয়াত দি দিব তাৰে পিছত আপোনাৰ নামটো ইয়াত আকৌ দি দিব তাৰে পিছত ইয়াত মোবাইল নম্বৰটো দি দিব যেটো আপোনাৰ মোবাইল নম্বৰ হয় সেটো আপুনি ইয়াত লিখি দিব যদি কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত আপোনাক হয়তো এই মোবাইল নম্বৰত মাতিব সেয়ে আপোনালোকে মোবাইল নম্বৰটো শুদ্ধভাৱে দিব তাৰে পিছত এটো অপচনেল হয় ইমেইল আইডি সেটো আপুনি নিদিলেও একো কথা নাই তার পিছত ইয়াত কিমান টকা আপুনি ডিপোজিট কৰিব চেকপাতত যিমান আছে সিমানখিনি আপুনি ওয়াৰ্ডত লিখি দিব আকৌ লিখি দিব 1250 rupees এনেকৈ লিখি দিব তাৰে পিছত ইয়াত আকৌ চেকৰ নম্বৰটো দি দিব যেটো চেক নম্বৰ আপোনাৰ চেকপাতত আছে তলত আপোনালোকে চাব পাৰে তো সেই চেকপাতৰ নম্বৰটো আপুনি ইয়াত লিখি দিব তাৰ পিছত কমা দি চেক ইস্যু ডেটটো আপুনি দি দিব তাৰ পিছত কোনখন বেংকৰ চেক হয় সেইটো আপুনি দি দিব যেহেতু নিযুত মইনা আঁচনি SBI বেংকৰ চেক দিছে তো SBI লিখি দিব লিখি দিয়াৰ পিছত এমাউণ্টটো ইয়াত লিখি দিব যে আপোনাৰ চেকপাতত কিমান আছে 1250 টকা তাৰ পিছত একেবাৰে টোটাল ইয়াত আকৌ 1250 টকা বুলি দি দিব দি এইখিনিৰ পৰা এনেকৈ এটা ক্ৰছ লাইন ইয়ালৈকে দি দিব যেহেতু মাজত বেলেগ একো চেক বা ড্ৰাফট একো দিয়া নাই সেয়ে এনেকৈ এটা ক্ৰছ লাইন দি দিব দি দিয়াৰ পিছত কি কৰিব আপুনি ইয়াত সিগনেচাৰটো কৰি দিব আপোনাৰ সিগনেচাৰটো এইখিনিতে আপোনালোকে কৰি দিব পাৰে এনেকৈ সিগনেচাৰ কৰি দিব দি দিয়াৰ পিছত আপোনাৰ চেকপাতৰ লগত এই ফৰ্মখন বেংকত জমা দি দিব জমা দিয়াৰ পিছতে আপোনাৰ বেংক একাউণ্টত আপোনাৰ যি পইচা হয় সেটো ডিপোজিট হৈ যাব আশা কৰো আপোনালোকে বুজি পাইছে যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে আমাৰ ইনষ্টাগ্ৰামৰ পেজটো ফলো কৰি তাত খুদিব পাৰে আৰু লগতে আপোনালোকে ফেসবুকতো খুদিব পাৰে ফেসবুক পেজও আছে আগলৈ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব ইয়াত আপোনালোকে সৰকাৰি আঁচনিৰ আপডেট বিলাক পাব একাডেমিক ৰিলেটেড যিবিলাক অনলাইনৰ কাম আছে সেইবিলাক পাব সেয়ে এই চেনেলটোৰ লগত জড়িত থাকিব ধন্যবাদ জয় অসম